জনপ্রিয় পাঠক শ্রদ্ধার রামচরণ ভৰণী ডাঙৰীয়া সদৌ অসম নাগাৰা সংঘৰ সাধাৰণ সম্পাদক নিপন কুমাৰ কলিতা প্ৰমুখ্য কৰি অন্যান্য বিষয়ববীয়াসকল কৰ্মকৰ্তাসকল শোভাযাত্ৰীসকল আৰু আজিৰ এই সদৌ অসম নাগাৰা সংঘৰ ইয়াক মই বহুতকৈ চিনি পাইছোঁ পাঠক পাঠিকা আপোনালোকে দুটা শব্দ হ'ল পাঠক আৰু পাঠিকা পুংলিংগ স্ত্ৰীলিংগ পাঠক পাঠিকা মই অনুভৱ নকৰোঁ মই পাঠক বুলিহে মই ভাবোঁ পাঠিকা শব্দটো আচলতে ভাল নালাগে শুনিও ভাল নালাগে গতিকে পাঠক পাঠক হ'ব লাগে শিল্পী গতিকে মই নাজানিব পাৰোঁ কিন্তু মই অনুভৱ কৰোঁ মই ভাবোঁ মই এনেকৈ ভাবোঁ মই অনুভৱ কৰোঁ আৰু মই বহুত নাগাৰা মই উদ্বোধন কৰিছোঁ বহুত মই হিচাপ কৰিব নোৱাৰোঁ কিমান কেইখন নাগাৰা মই উদ্বোধন কৰিছোঁ অকল মই নাগাৰা মই উদ্বোধন নকৰোঁ বিভিন্ন মই ধৰ্ম সাংস্কৃতিক যিকোনো অনুষ্ঠানত মই কম বেছি পৰিমাণৰ মই জড়িত থাকোঁ গতিকে এই অনুষ্ঠানটো এইটো এটা সম্পূৰ্ণ আধ্যাত্মিক অনুষ্ঠান ইয়াত আধ্যাত্মিকতাৰ জৰিয়তে আমি নাগাৰা আমি উপস্থাপন কৰিব লাগিব কাৰণ মই অসমক ভাল পাওঁ মই অসমীয়া জাতি ভাল পাওঁ মই অসমীয়া ভাষা ভাল পাওঁ কাৰণ অসমৰ সংস্কৃতি বৰপথাৰখন বাৰে অসমীয়া উৎসৱ পাৰ্বণ বিহুত আদিৰে ভৰপূৰ কৰোঁ শব্দৰ তাৎপৰ্যৰ ব্যৱহাৰ জানো গতিকে আমি সভ্যতা সংস্কৃতিৰ কথা কওঁ আমি অসমীয়া জাতীয় সত্তাৰ কথা কওঁ সেইকাৰণে আমি ভাবোঁ আমি অনুভৱ কৰোঁ নাগাৰা উচ্চ আধ্যাত্মিকতা যিটো ভক্তিমান পৰিমাণ স্বকীয়তা বৈশিষ্ট্যতা এই লোককৃষ্টিৰ ইটোৱে সিটোৰ লগত সংযোগ হৈ আছে গতিকে আমাৰ যদি সংস্কৃতি নাথাকে আমাৰ ভাষা নাথাকিব আমাৰ সংস্কৃতি নাথাকিলে আমাৰ জাতিটো নাথাকিব জাতিৰ সম্পদ আহিছে ভাষাৰ সম্পদ আহিছে এইখিনি সম্পদ যদি আমাৰ যিবিলাক সংস্কৃতি আৰু প্ৰত্যেকৰে একোটা নিজস্ব শৈলী আছে প্ৰত্যেকৰে একোটা নিজস্ব শৈলী আছে যেনেকৈ নাগাৰাৰ এটা নিজা শৈলী আছে বিহুৰ এটা নিজা শৈলী আছে প্ৰত্যেকৰে বিহু নাগাৰাৰ হ'ব পাৰে হ'ব পাৰে নেকি বিহু সদায় বিহুৱে নাগাৰা সদায় নাগাৰা ইয়াত আধ্যাত্মিকতা আছে কাৰণ ৰামায়ণ মহাভাৰত ভাগৱত শ্ৰীমদ ভাগৱত বিভিন্ন আখ্যান ইয়াত সন্নিৱিষ্ট হৈ আছে গতিকে আমি তাৰ পৰা সেই নামৰ সৃষ্টি কৰিছোঁ যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখিনি সৃষ্টি আজি তেখেতে কৰি থৈ গৈছে সেই সৃষ্টিৰে যদি আমি কোনো এটা পদাঘাত নকৰোঁ তেখেতৰ সৃষ্টিৰে যে আমি সদায় জীৱনীয়া কৰি ৰাখিব লাগিব কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম সাহিত্য শিক্ষা সংস্কৃতি যিখিনি আমাৰ অসমীয়া জাতিটোৰ কাৰণে যিখিনি দি থৈ গ'ল হয়তো আজি আমি পৰিচয় দিব নোৱাৰিলোহেঁতেন অসমীয়া বুলি আমি অসমীয়া বুলি আমি চিনাকি দিব নোৱাৰিলোহেঁতেন হয়তো আমি অসমীয়া জাতি আমি কেতিয়াবাই বিলীন হৈ গ'লোহেঁতেন কিন্তু মহাপুৰুষ দুজনাই আমাক আজিলৈকে 100 বছৰ ধৰি আমি অসমীয়া হিচাপে আমি পৰিচয় দিব পাৰিছোঁ গতিকে তেখেতসকলৰ সৃষ্টিৰাজি যাতে আমি কোনো যাতে পদাঘাত নকৰোঁ আমাৰ আধ্যাত্মিকতা এইটো এটা আধ্যাত্মিকতা ইয়াত নিহিত হৈছে গতিকে আধ্যাত্মিকতাৰ মাজেৰে হয় পৰিৱৰ্তন লাগে কিন্তু সদায় নেতিবাচক দিশতহে পৰিৱৰ্তন হোৱা দেখিবলৈ পাওঁ আমি এই পৰিৱৰ্তন নিবিচাৰোঁ পৰিৱৰ্তন লাগে পৰিৱৰ্তন গতিকে তাৰ পৰাই আমি এই নাগাৰা নাম বা অন্যান্য নাম যেনে হিয়া গোপিনী নাম আইন নাম পাল নাম জোনা নাম বিভিন্ন ধৰণৰ নাম কিশোৰিত হৈছে প্ৰত্যেকটো ঠাইতে প্ৰত্যেকটো অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন ঠাইত এইবিলাক কিশোৰিত হৈছে গতিকে এই গুৰুজনাই
এই গুৰুজনাই সৃষ্টি কৰি থৈ গৈছে আৰু সেই গুৰুজনাৰ আমি আদৰ্শত অনুপ্ৰাণিত হৈ আমি আমাৰ যিবিলাক ভক্তি ধৰ্মত ভক্তি সংযম কৰি নিহিত হৈ আছে সেই ভক্তিক আমি সদায় ভক্তিভাৱে ধৰি ৰাখিব লাগিব আধ্যাত্মিকতা আমি আধ্যাত্মিকতাৰ ভিতৰে আমি আগবঢ়াই লৈ যাব লাগিব কাৰণ শ শ বছৰ ধৰি এই নাগাৰাম চলি আহিছে গতিকে আমি যদি আমাৰ এই নাগাৰাম উচ্চদস্ত বা উচ্চ ভালদৰে আমি পৰিৱেশন কৰিব নোৱাৰোঁ আমাৰ জাতীয় মহান অনুষ্ঠানত একটি প্ৰদায়ন সমিতিখনক আপোনালোকৰ জ্ঞাতাৰ্থে চিনাকি দিয়াৰ কাৰণে মই অনুৰোধ ৰাখিব বিচাৰিছোঁ আমাৰ শ্ৰদ্ধাৰ সৰ্বসম নাগাৰাম সংঘৰ প্ৰতিষ্ঠিত সম্পাদক শ্ৰদ্ধাৰ অচ্যুত ডেকা ছাৰ তেখেত এই পাঠ্যপুথি প্ৰদান সমিতিৰ সভাপতি হিচাপে ৰাইজে প্ৰস্তাৱ গ্ৰহণ কৰিছিল তেখেত ইতিমধ্যে আজি তেখেতৰ চকু অপাৰেশ্যনৰ কাৰণে তেখেতে বাৰম্বাৰ আমাৰ সদস্য আমাৰ নাগাৰাম সংঘৰ সম্পাদক তথা আমাৰ সভাপতি দেৱ আৰু লগতে মোক আমাৰ বৈষ্ণৱ দেৱ বাৰে বাৰে অনুৰোধ ৰাখিছে যে মই গ'লে হয়তো অসুবিধা হ'ব গতিকে সেইকাৰণে পৰহি অপাৰেশ্যন কৰিছে গতিকে তেখেতৰ আমি তেখেতৰ যি ৰোগ এই ৰোগটো যেন নিৰাময় হয় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ইয়াৰ পিছতে কাৰ্যকৰী সভাপতি হিচাপে কুশল দাসদেৱক মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ ইয়াৰ পিছতে সম্পাদক হিচাপে নিশ্চয় মই সম্পাদক হিচাপে সম্পাদনা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিলোঁ সদস্য হিচাপে শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ সকলৰ মাজত আমাৰ বৰমা বৈষ্ণৱক মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ ইয়াৰ পিছত নিজে মোহন ডেকাদেৱক মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ আমাৰ বয়োজ্যেষ্ঠ নিজে মোহন ডেকাদেৱ ইয়াৰ লগতে ধীৰেন দাসদেৱক মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ ইয়াৰ পিছতে চন্দিৰাম পাটৱাৰীদেৱক মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ এই আমাৰ চন্দিৰাম পাটৱাৰীদেৱ ইয়াৰ পিছতে পৰমেশ্বৰ কলিতাদেৱক আমাৰ পাঠ্যপুথি প্ৰণয়ন সমিতিৰ সদস্য হিচাপে চিনাকি দিয়াৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ এই আমাৰ পৰমেশ্বৰ কলিতাদেৱ ইয়াৰ পিছতে পুতুল শইকীয়াদেৱক মই চিনাকি দিয়াৰ কাৰণে অনুৰোধ ৰাখিছোঁ পুতুল এই আমাৰ পুতুল শইকীয়াদেৱ ইয়াৰ পিছতে উদ্ধৱ চন্দ্ৰ ডেকাদেৱক চিনাকি দিয়াৰ কাৰণে মই অনুৰোধ ৰাখিছোঁ এই আমাৰ মাজত উদ্ধৱ চন্দ্ৰ ডেকাদেৱ আৰু আমাৰ উপদেষ্টা হিচাপে আমাৰ শ্ৰদ্ধাৰ আজিৰ সভাৰ সভাপতি তথা সদস্য নাগাৰাম সংঘৰ সভাপতি আমাৰ শ্ৰদ্ধাৰ ৰামচন্দ্ৰ ভৰালীদেৱ আৰু লগতে আমাৰ অতি মৰমৰ যি এই কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতি লৈছে সদস্য নাগাৰাম সংঘৰ সম্পাদক আমাৰ নিপন দত্ত কলিতাদেৱ সকলোৱে আমি জানিছোঁ আৰু মই এই শ্ৰেণীতে এই পাঠ্যপুথি প্ৰণয়ন সমিতিৰ যি এক মহান উদ্দেশ্য সাৰোগত কৰি আমাৰ সাধন সভাই মোক কাৰ্যভাৰ অৰ্পণ কৰিছে এই অভাজনক মই আপোনালোকৰ শ্ৰী চৰণত প্ৰণিপাত জনাইছোঁ তৎকালীনভাৱে যদিও দীঘলীয়া হৈছে কিতাপখন কিন্তু কেতিয়াবা আমাৰ প্ৰস্তুত হৈ গৈছে তৎকালীনভাৱে আমাৰ সভাপতি সম্পাদক আৰু লগতে আমাৰ বয়োজ্যেষ্ঠ সকলৰ এক নিৰ্দেশনা ইয়াৰ পৰিপ্ৰেক্ষিতত তৎকালীনভাৱে কিছু কিছু বস্তু সংকলিত কৰা হৈছে আৰু সংকলিত কৰা আমাৰ ব্যক্তিসকলক এই চেগতে তেখেতসকলক এই সভাৰ যোগে মই ঘোষণা কৰিব বিচাৰিছোঁ ডক্টৰ মণিবালা ভূঞা কৰুণাচাৰ ডেকা বৰমা বৈশ্য অচ্যুত ডেকাৰ আৰু 2-4 গৰাকী আমাক কিছু তথ্য আমাৰ মাজত দিছে তেখেতসকলক শ্ৰদ্ধা নিবেদিছোঁ আৰু এই পাঠ্যপুথি প্ৰণয়নত ভুল ত্ৰুটি হোৱাটো
কোনো ডাঙৰ কথা নহয় কিন্তু আমি চাব লাগিব পাঠ্যপুথি নিশ্চয় আমাৰ উন্মোচন ডাঙৰীয়াতে প্ৰীতম কৰি কিতাপখনৰ ইয়াৰ ধাৰাপাতটো কৰিব আমাৰ চৰকাৰ ছাৰে গতিকে সেইটো কৰিব মই এই চেগতে মাতো উমুকি আহিছোঁ এই পাঠ্যপুথি বজাৰত যিখিনি প্ৰকাশকসকল আমাৰ আসনত অলংকৃত কৰিছে তেখেতসকলে আমাক কিছু বৰঙণি আগবঢ়াইছে আৰু কিছু আপোনালোকে প্ৰকৃতিক বস্তুৰে পাব এই পাঠ্যপুথি আমাৰ মাজত যি উদ্দেশ্যৰে অনুপ্ৰাণিত হৈছোঁ হওক এই আমাৰ মাজত বিশ্ব দৰবাৰত যে এক মহান এইটোৱে প্ৰতিষ্ঠিত হয় গতিকে আগবাঢ়িছে আমি যদি ভাবো যে এই 500টা দলৰ আমাৰ হাজাৰটা লাগালে আমি যদি 7,000 বা 8,000 আমাৰ শিল্পীয়ে যদি আমি এক নিয়মানুবৰ্তিত ভাৱে যি নিয়মানুবৰ্তিত ভাৱে আমি যি পাঠ্যপুথি ইয়াৰ প্ৰদান কৰি যি মানে বিদ্যালয় প্ৰতিষ্ঠিত কৰাত প্ৰস্তাৱিত হৈছে ইয়াৰ মাধ্যমেৰে যেন এটা ইউনিফৰ্ম হয় ইয়াৰ কাৰণে আমি বিশ্ব দৰবাৰত আগুৱাই যোৱাৰ প্ৰয়াসেৰে মই আজি যি মোৰ সম্পাদকীয় প্ৰতিবেদন হিচাপে দিব লাগিছিল যদিও মই চমুকৈ হয়তো আলোকপাত কৰিছোঁ ইয়াত বহুতো ভুল হ'ব পাৰে তাৰ বাবে ক্ষমা বিচাৰি মই মোৰ কবি ৰাখি সামৰিছোঁ ধন্যবাদ আমি এটি খবর কাগজে আমার উপস্থিত আছে সাহিত্যিক দিগদেশ্বৰ বৰালে তেখেতক আমি এখন খোলা কাগজৰে সন্মান যাচিব ওলাইছোঁ সন্মান যাচিছোঁ এইটো নাগানামৰ জন্ম কাহিনী আজি মহেন্দ্ৰনাথৰ প্ৰয়াত অমূল্য কলিতা প্ৰয়াত বিশ্ববিদ্যালয় তেনেকৈ অসুস্থ সেই সময়ৰে বলবিশ্ব আছে ৰামচৰণ মুৰাৰী আছে বিজেন ৰথক আছে নাগানাম আজি এই মহিল হোৱা অৱস্থা পাইছে যিবিলাকৰ প্ৰচেষ্টাত নাগানাম সময় এই অৱস্থা পাইছে আটাই লৈ মোৰ প্ৰণাম জনাইছোঁ আৰু 1998 চন মোৰ ঘৰত নাম কৰিছে উচ্চবিদ্যালয় নাম কৰিছে ৰাতি 10টা বজাত আৰু সেই সময়ত প্ৰথম ধৰি নাম পাইছে চাৰিকা মাঘ মাহৰ দিন ঠাণ্ডা পুৱাৰ উচ্চবিদ্যালয় আছে শৰ্মা আমি পৃথিৱীৰ এটা নাগানাম ঘৰ কৰি
আমার অর্থর নাপালি সব মহাভারত মহাবিশ্বযুদ্ধে মহাবিশ্বযুদ্ধৰ আমাৰ এখন সমন্বয় নামৰ ব্যৱস্থা কৰি দিয়ক তাতে আমি অলপ বুজাব তেনেদৰে বস্তু কৰি এই নাগাৰা সংঘৰ এই অৱস্থালৈ আনিছে গোটেইবিলাকৰ আমি প্ৰণাম জনাইছোঁ আজি এই কিতাপখন উন্মোচিত হোৱাটো নাগাৰা নামৰ গুণক যে এটা ঐতিহাসিক মুহূৰ্ত দ্বিতীয়তে কাশীপথক ঢুকাওঁতে তেখেতে 4 দিন অখোজ কাটিছে তেতিয়া নামৰ গুৰু আৰু দীক্ষা গুৰু সমবৰ্তীয় হৈছে আৰু এই গুৰুমুখী বিদ্যাৰ এজনে ৰামচৰণ বৰালী উভৰ পথনে মাহিৰ ধৰি তেখেতৰ গাঁৱত তাতে থাকি শিকাইছে এইটো আৰম্ভণি সেই তেখেততকৈ অকণমান আগৰ তেখেতক মই কিন্তু দেখা নাই আমাৰ পাঠকজনে কৈ থাকে যে দৌলাৰ বামুণ পাঠক মই বহুদিন নামটো উলিয়াব পৰা নাই যে দৌলাৰ বামুণ পাঠক কোন আজি দেৰমাহ মান আগতে মই বিজয় মেধি সুধিছিলোঁ যে দৌলাৰ বামুণ পাঠক আপুনি জানেনে তেখেতে আচৰিত হ'ল যে গোপাল শৰ্মা আৰু মই সৰুতে তেখেতৰ এখন নাম দেখিছিলোঁ সাংস্কৃতিক নাম গাই কিন্তু তেখেতৰ বিষয়ে নলবাৰী কলেজৰ প্ৰিন্সিপাল জগন্নাথ চক্ৰৱৰ্তীয়ে মোক কৈছিল জগন্নাথ চক্ৰৱৰ্তী সেই অঞ্চলৰ মানুহ